নমস্কাৰ সকলোকে আজি সানডে স্পেশাল বুলি এটা ব্লগ লৈ আহিছো আপোনালোকৰ মাজলে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব মই বনাবলৈ লৈছো এয়া খাৰ আৰু লগতে পলু এটা ৰেচিপি পলুখিনি কেনে ধৰণে গুছোৱা হৈছে তাকে অকমান আপোনালোকক দেখুৱাই দিয়া হৈছে আপোনালোকে চাই গৈ থাকক লগতে পলু কোনে কোনে খাই ভাল পায় হেতু জনাব এয়া পলু গুছাই থকা হৈছে আনফালে মই কাঠালু কাটি থৈছো প্ৰসাদত দিয়া মগু লগত বনাম কাঠালু খাৰ কেনে ধৰণে বনাম চাওকচোন আপোনালোকে নতুন পদ্ধতি সংযোজন কৰিছো এয়া খাৰ কল খাৰ এজন মানুহে গিফট কৰিছিলে মোক কল খাৰখিনি প্ৰথমতে পুৰি লম এতিয়া সদ্যহতে আমি খাৰ খালে মানে কল খাৰে দিহে খাওঁ সোডা ব্যৱহাৰ নকৰো সোডাৰ ব্যৱহাৰ কৰাটো মই ইমান ভাল বুলি নাভাবো মানে সেইবাবে কল খাৰ ধুনিয়াকে পুৰি লওঁ এনে ধৰণে পুৰি পেলাই 1 ঘণ্টামান থৈ দিলে ধুনিয়াকে ওলাই যাব আগদিনাখনে পুৰি থলে বেছি ভাল মই কিন্তু লগালগ পুৰিছো 1 ঘণ্টা এনে ধৰণে থৈ দিম এয়া প্ৰসাদত দিয়া মগু কাঠালু টুকুৰা টুকুৰকে কাটি প্ৰথমতে কুকাৰত বইল কৰি লম পলুখিনি পিয়াজ আৰু জলকীয়া দি ভাজিম আটাইখিনি আপোনালোকক দেখুৱাম কেনে ধৰণে বনাইছো নিশ্চয় নজনা সকলে উপকৃত হ'ব চাই গৈ থাকক জুখমতে পানী দি দিলো এতিয়া এয়া দিছো জিলিমিলি শাক কোমলীয়া জিলিমিলি শাক এমুঠিও দি দিছো এই তিনটা বস্তু প্ৰথমতে মই এতিয়া কুকাৰত বইল কৰি লৈছো এয়া পলুখিনি গৰম পানী দি দিলো সদ্যহতে বইল কৰিব লাগে মই কিন্তু গৰম পানী দিছো উতলা গৰম পানী মানে বইল কৰিব লাগে বইল নকৰি এনে ধৰণে গৰম পানী দি দিছো পলুখিনি 2-3 বাৰ ধুই ললো ভালকে সাফা কৰি লগতে এইফালে কি গোটাই লৈছো হেয়াও দেখুৱাইছো এইখিনি আপুনি পিচকে কাটি লব পাৰে আপোনালোকে মই কিন্তু নাই কটা কেচিয়ে কাটি লব পাৰি আমি নাই কটা দেই এইফালে কেঁচা ধনিয়া পাত পলু পিয়াজ জলকীয়া কেৰাহী পাতি ললো আজি বাহিৰতে একোৱা জুই ধৰি পেলাই এনে ধৰণে বনাইছো পিয়াজখিনি অকমান সময় ভাজি লওঁ তাৰ পিছতে দেখুৱাই আছো আপোনালোকক হালধি নিমখ সোৱাদ অনুসৰি তেলতে দি দিলো চাই গৈ থাকক নিশ্চয় ভাল পাব ভাল পালে লাইক কমেন্ট কৰিব আজি সানডে স্পেশাল ৰেচিপি এন্ড ব্লগ 10-15 মিনিটৰ ভিতৰতে পলুখিনি ভজা হৈ যায় আটাইখিনি যোগাৰ কৰি লওঁতে মানে 10-15 মিনিট লাগে আৰু ভাজি পটককে হয় হেতু নিশ্চয় বহুতে জানেই যে নহক এতিয়া কেঁচা ধনিয়া পাত মিশ্ৰণ কৰি দিলো পলুখিনি খাব পৰা হৈ গল এতিয়া আগবাঢ়িছো খাৰখিনি কেনে ধৰণে বনাম প্ৰথমতে দেখিলেই কুকাৰত মই পাতি দিয়া এয়া সব নপৰিলে ৰক্ষা কি ধুনিয়া গোন্ধাইছে কবলৈ কোনো ভাষাই নাই কোনে খাই জনাব বহুতে নাখায় বাৰু এতিয়া এটো কুকাৰত আছে এয়া কচু ডালি মানে কাঠালু আৰু কাঠালু বুলিহে কয় বাৰু কচু নকয় এতিয়া মই দিলো এয়া খাৰ 1 ঘণ্টা 1.5 ঘণ্টামান হৈ গ'ল এনে ধৰণে থৈ দিয়া সেকি পেলাইহে দিব লাগে দেই নহলে এই টুকুৰা কোলাবোৰ গুজি যাব পাৰে সেইবাবে সেকি পেলাই দিলো আগতে মাহাতি আমাৰ সেকি নিদিয়ে ওপৰে পানীটো দি দিয়ে বাস এতিয়া কেঁচা ধনিয়া পাত দি দিম আৰু প্ৰসাদত দিয়া মগু কাঠালু কেৰালমান জিলিমিলি নিমখ লগতে শেষত ধনিয়া ইয়াত কোনো তেল নামাৰো যেহেতু খাৰ দিলে তেল মাৰিব প্ৰয়োজন নাই খাৰৰ ৰেচিপি ৰেডি ৰে ভাত খাব হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া আমি ভাত খাম সকলোকে বাই বাই টাটা কেনে লাগিলে জনাব সানডে স্পেশাল ব্লগটো যদি আপোনালোকৰ চাই ভাল লাগিলে জনাব দেই লগতে অকমান শেয়াৰ কৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে ঘপককে পাব এই আছক আটাইখিনি গোটালো আজিলে আহিছো বাই বাই আকৌ লগ পাম